কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ দক্ষিণ বৰ্ণী নিবাসী পিতৃ ফাইজুল হক আৰু মাতৃ মমতাজ খানৰ সুযোগ্য কন্যা সন্তান নুৰ ফাতেমাই সদ্য ঘোষিত 2024 বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। নিচেই শৈশৱৰ পৰাই পঢ়ি ভাল পোৱা মেধাৱী ছাত্ৰী নুৰ ফাতেমাই আজমল ছুপাৰ 40 ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত 554 নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে নুৰ ফাতেমাৰ পিতৃ মাতৃ কিংবা অঞ্চলবাসী। আৰু ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখা নুৰ ফাতেমাৰ সপোনে বাস্তৱ দিশত ৰূপান্তৰিত হওক, আমিও জনাইছো অলেখ অযুত শুভকামনা। মই আজমল ছুপাৰ 40ত অধ্যয়ন কৰিছিলোঁ। মই যোৱা নীট পৰীক্ষাত মই 554 নম্বৰ লাভ কৰিছোঁ। মোৰ ইয়াৰ সফলতাৰ আঁৰত মই মোৰ মা দেউতা আৰু মই মোৰ শিক্ষকসকলক বহুত বেছি ধন্যবাদ জনাব খুজিম। মই আজমল ছুপাৰ 40ত অধ্যয়ন কৰিছিলোঁ। তাৰ শিক্ষকসকল যথেষ্ট ভাল, তেওঁলোকে সদায় মোক ছাপোৰ্ট কৰিছে, তেওঁলোকে মোক বহুতখিনি সহায় কৰিছে। সদায় ক্লাছৰ উপৰিও তেওঁলোকে সন্ধিয়া ইণ্ডিভিজুৱেল ডাউটৰ কাৰণেও তেওঁলোকে আহিছে, তেওঁলোকে বহুতখিনি সহায় কৰিছে। আমাৰ লগে লগে তেওঁলোকে বহুতখিনি কষ্ট কৰিব লগা হৈছে। মই মোৰ মা দেউতাকো বহুত ধন্যবাদ জনাব খোজোঁ, তেওঁলোকে মোক সদায় ছাপোৰ্ট কৰি আহিছে। কেতিয়াবা মক টেষ্টত বেয়া মাৰ্ক আহিলেও তেওঁলোকে মোক কেতিয়াও বেয়াকৈ কোৱা নাই, সদায় তেওঁলোকে ছাপোৰ্টেই কৰিছে, সদায় সহায় কৰিছে। তেওঁলোকে তেখেতসকলক বহুত বেছি ধন্যবাদ জনাব খুজিম। লাগিছে ছোৱালীৰ সাফল্যত মই বহুত আৰু আনন্দিত হৈছোঁ, বহুত ভাল পাইছোঁ। আৰু ছোৱালী তাই যাতে ভৱিষ্যতে আগুৱাই যাব পাৰে তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আজমল ছুপাৰ 40ক ধন্যবাদ জনাইছোঁ। নীট পৰীক্ষাত ছোৱালীয়ে উত্তীৰ্ণ হোৱাত 554 নম্বৰ পোৱাৰ কাৰণে উৎফুল্লিত হৈছোঁ। আমি ভাল ফলাফল দেখুৱাইছে, ভৱিষ্যতে যাতে আটাইতকৈ ভাল ফলাফল দেখুৱাব পাৰে আমি আশা কৰিছোঁ। ভাল এজন সুচিকিৎসক হ'ব পাৰে তাৰ কাৰণে আমি আশাবাদী। আৰু ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত আমি যথেষ্ট অনুপ্ৰেৰণা যোগাইছিলোঁ সদায়ে। কেতিয়াবা পৰীক্ষাত মক টেষ্টতকৈ অলপ নম্বৰ ইফাল সিফাল হ'লে আমি কেতিয়াও ছোৱালীক কোনো ধৰণৰ একো কোৱা নাই, সদায় উৎসাহে জনাইছোঁ যাতে ভৱিষ্যতে ভাল হয়। তাৰ কাৰণে আমি সদায় সঁহাৰি জনাই আছিলোঁ আৰু ভৱিষ্যতে ভাল হ'ব বুলি আমি আশাবাদী হৈ আছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।